মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ পাঠ ৭টো আকাশৰ কথা তাৰ পৰা প্ৰশ্ন উত্তৰ দিবলৈ ওলাইছোঁ। প্ৰথমটো হৈছে কাষৰ ছবিখন চাই লিখা ল'ৰাজনৰ পূবফালে কি আছে? এতিয়া আমি ছবিটো চাই ক'ব পাৰোঁ যে ল'ৰাজনৰ পূবফালে বেলি আছে। হাঁহটো ল'ৰাজনৰ কোন দিশত আছে? উত্তৰ দিশত আছে। কুকুৰাটো ল'ৰাজনৰ কোন দিশত আছে? দক্ষিণ দিশত আছে। ইয়াৰ পিছত আমি আকাশৰ ছবি এখন দেখিছোঁ, নিশাৰ আকাশৰ ছবি। ইয়াতে দিছে প্ৰশ্নটো ৰাতিৰ আকাশত কি কি দেখিছা কোৱা। এতিয়া আমি আকাশৰ ছবিখন চাই ক'ব পাৰোঁ যে ৰাতিৰ আকাশত তৰা, জোন, উল্কা, ধূমকেতু, তাৰকামণ্ডল দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আছে চিন্তা কৰি কোৱা। পৃথিৱী যদি সূৰ্যৰ চাৰিওফালে নুঘূৰে কি হ'ব? আমি উত্তৰটো এনেধৰণে দিব পাৰোঁ, পৃথিৱী যদি সূৰ্যৰ চাৰিওফালে নুঘূৰে তেনেহ'লে পৃথিৱীত দিন ৰাতি নহ'ব। ইয়াৰ পিছত আছে ১ নম্বৰ প্ৰশ্ন উত্তৰ দিবলৈ ওলাইছোঁ। ১ নম্বৰ প্ৰশ্ন ক, দিশ প্ৰধানকৈ কেইটা আৰু কি কি? উত্তৰ হ'ব দিশ প্ৰধানকৈ ৪টা, পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ। খ নম্বৰ প্ৰশ্ন হৈছে আকাশত কি কি দেখা যায়? উত্তৰ আকাশত জোন, বেলি, তৰা, উল্কাপিণ্ড, ধূমকেতু দেখিবলৈ পোৱা যায়। গ নম্বৰ প্ৰশ্ন চন্দ্ৰৰ নিজা পোহৰ আছেনে? উত্তৰ চন্দ্ৰৰ নিজা পোহৰ নাই। ঘ নম্বৰ প্ৰশ্ন বেলিৰ আন এটা নাম কি? উত্তৰ বেলিৰ আন এটা নাম হৈছে সূৰ্য। উঙ নম্বৰ প্ৰশ্ন ৰামধেনুৰ ৰং কেইটাৰ নাম লিখা। উত্তৰ ৰামধেনুৰ ৰং কেইটা হৈছে বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, সুমথিৰা আৰু ৰঙা। ২ নম্বৰ প্ৰশ্নটো হৈছে শুদ্ধ উত্তৰটো বাছি উলিয়াই শুদ্ধ চিন দিয়া। ইয়াতে ক আছে পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ, সূৰ্য, তৰাবোৰ আছে। ইয়াতে আমি পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ, ইয়াত টিক মাৰ্ক দিব লাগিব। পৃথিৱীৰ আটাইতকৈ ওচৰত শুদ্ধ বাক্যটো হ'ব পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ আছে। খ নম্বৰ পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ 10-15 দিন সময় লাগে। ইয়াতে আমি পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ 15 দিন সময় লাগে, 15 টিক মাৰ্ক দিব লাগিব। গ নম্বৰ হৈছে খালী চকুৰে সূৰ্যলৈ চাব লাগে নালাগে। ইয়াতে উত্তৰটো হ'ব খালী চকুৰে সূৰ্যলৈ চাব নালাগে। নালাগে শব্দটো টিক মাৰ্ক দিব লাগিব। ঘ নম্বৰ ৰামধেনুৰ মুঠতে 5টা 7টা ৰং আছে। ইয়াতে শুদ্ধ বাক্যটো হ'ব ৰামধেনুৰ মুঠতে 7টা ৰং। ৩ নম্বৰ খালী ঠাই পূৰ কৰা। ইয়াতে ক সূৰ্যৰ নিজা তাপ আৰু খালী ঠাইত ডেছ আছে। ইয়াতে পোহৰ আছে। খ সূৰ্য চন্দ্ৰতকৈ বহুত বেছি গুণে ডাঙৰ। গ তৰাবোৰ আমাৰ পৰা বহুত দূৰৈত থকাৰ কাৰণে সৰু যেন দেখি। ঘ চন্দ্ৰৰ নিজা তাপ আৰু পোহৰ নাই। ৪ নম্বৰ প্ৰশ্নটো হৈছে দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নালাগে লিখা। উত্তৰটো মই এনেধৰণে লিখি দিছোঁ, বেলিৰ তীব্ৰ পোহৰে চকুৰ অনিষ্ট কৰে বাবে পোনপটীয়াকৈ বেলিটোলৈ চাব নালাগে। যিসকলে মোৰ ভিডিঅ'টি চাই ভাল পায় তেওঁলোকে মোৰ ভিডিঅ'টি ছাবস্ক্ৰাইব কৰিবলৈ যেন নাপাহৰে। ধন্যবাদ।